হেঁপাহৰ ৰঙালী বিহু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী বিহুৰ ঢোল পেঁপা গগনাৰ মাতত উখল মাখল পৰিৱেশ এনে সময়তে বাইহাটা চাৰিআলিৰ শৰাইঘাট গাঁৱৰ এটি পৰিয়ালৰ ব্যস্ততাৰ অন্ত নাই মুনিন চমুৱাৰ ঘৰত এতিয়া পেঁপা বাঁহী গগনা সুতুলি টকা আদি নিৰ্মাণত ব্যস্ত আহি আছে হেঁপাহৰ ৰঙালী বিহু আৰু এই হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে বা বিহুৱতীসকলক যি সামগ্ৰী লাগে সেই সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত বাইহাটা চাৰিআলিৰ এখন গাঁও সেইখন হৈছে শৰাইঘাট গাঁও আৰু এই শৰাইঘাট গাঁৱৰে এটা পৰিয়াল ব্যস্ত এই বিহুৰ যি সামগ্ৰী প্ৰয়োজন সেই সামগ্ৰী তৈয়াৰ কৰাত পেঁপা মহৰ শিঙৰ পেঁপাকে আদি কৰি বাঁহী টকা সুতুলি এই সকলোবিধ সামগ্ৰী প্ৰস্তুত কৰাত বৰ্তমান ব্যস্ত এই পৰিয়ালটো কিন্তু এই পৰিয়ালটো যদিও এই সকলোবোৰ সামগ্ৰী নিৰ্মাণ কৰাত ব্যস্ত তথাপিও কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ সহযোগিতা আজিলৈকে পাবলৈ সক্ষম নহ'ল আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে কিদৰে সেই পৰিয়ালটোৱে বিভিন্ন ধৰণৰ মহৰ শিঙৰ পেঁপা টকা সুতুলি গগনা বাঁহীকে ধৰি যিবোৰ সামগ্ৰী তৈয়াৰ কৰিছে এই সকলোবোৰ সামগ্ৰী সুন্দৰভাৱে বনোৱাত ব্যস্ত যদিও এতিয়া দেখা পাইছোঁ আমাৰ নিউজ 18 দৰ্শকে দেখা পাইছে কিমান বিধ ধৰণৰ বা কিমান বিধ বনাইছে বাঁহী আৰু কিদৰে পেঁপা বনোৱাত ব্যস্ত এগৰাকী খনিকৰ আৰু এই কাৰিকৰজনে বৰ্তমানো ব্যস্ত বিহুৰ যি প্ৰয়োজনীয় পেঁপা মহৰ শিঙৰ পেঁপা বনোৱাত আৰু মোৰ ওচৰত উপস্থিত আছে এই যিটো পৰিয়ালে এই ব্যৱসায়টোৰ লগত বিহুৰ সামগ্ৰী তৈয়াৰ কৰা ব্যৱসায়টোৰ লগত জড়িত ব্যক্তি সেইজন হৈছে মুনিন চমুৱা আৰু মই পোনে মুনিন চমুৱাৰ লগত কথা পাতিম আপুনি কিমান বছৰৰ পৰা এই বৃত্তিৰ লগত জড়িত সুদীৰ্ঘ 30 বছৰ ধৰি মই এয়া মহৰ শিঙৰ পেঁপা গগনা সুতুলি বাঁহীৰ কাম কৰি আছোঁ এইবেলিও সিমান জোৰদাৰ নহয় কৰিছোঁ কামখিনি যোৱা বছৰ লকডাউনৰ কাৰণে একোৱে কৰিব নোৱাৰিলোঁ ব্যৱসায় বন্ধ হৈ গ'ল কৰ্মচাৰীকো পইচা দিব থাকিল এইবাৰো তেনেকুৱা এটা হয় বুলি এটা সন্দেহ লাগি তথাপিও কামত অকণমান আগবাঢ়ি আছোঁ বেছি কৰ্মচাৰী ৰাখা নাই এজন কৰ্মচাৰী ৰাখিছোঁ আপুনি নিজেও বনায় হয় মই নিজেও কাম কৰোঁ কিমান ঠাইলৈ বা কোন ঠাইলৈ এই বিহুৰ যি পেঁপা প্ৰয়োজনীয় পেঁপা বা বাঁহী বা সুতুলি কোন ঠাইলৈ আপুনি ৰপ্তানি কৰে অসমৰ বিভিন্ন ঠাইলৈকে দিয়া যায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে দিয়া যায় যোৰহাট শিৱসাগৰ তিনিচুকীয়াৰ পৰা আদি কৰি ধেমাজি ঢকুৱাখানা বিশেষকৈ মোৰ তেজপুৰত মোৰ বাঁহীটো বেছিকৈ যায় বছৰি মানে মাহৰ মূৰত দি থাকিব লাগে তেওঁলোকে কলিকতা শিলিগুৰিলৈকে বাঁহীটো পঠায় 200 পিচ 300 পিচ বাঁহী মই মাহত দিব লাগে বাঁহীটো আপোনাৰ 12 মাহে চলি থাকে হয় কিন্তু পেঁপাটোতো এটা পেঁপাটো এতিয়া নিৰ্দিষ্ট সময়লৈকে চলিব তথাপিও এই কলাক্ষেত্ৰ শিল্পগ্ৰাম লগতে এছাম এম্পৰিয়াম প্ৰাগজ্যোতিকা আৰ্ট ফেড এইবিলাকত তেওঁলোকে লয় আৰু পূৰ্বশ্ৰী বুলি এখন আছে চেণ্ট্ৰেল দোকান সেইখনতো লৈ তেওঁলোকে বাহিৰলৈকে পঠায় মালবিলাক তেনেকৈ দিয়া যায় মানে সেইটো পইচা 45 দিনৰ মূৰত পোৱা যায় মানে চেক দিয়ে আৰু এতিয়া নগদ যিবিলাক পাওঁ এইবিলাক দোকানবিলাকৰ পৰা পাওঁ চৰকাৰীভাৱে কিবা সুবিধা পাইছে এতিয়ালৈকে একো পোৱা নাই চৰকাৰীভাৱৰ পৰা মানে যোগাযোগ কৰিছে যোগাযোগ কৰিলেও নাপাওঁ দিয়ক কাৰণ যোৱা বছৰ মই আৰ্ট ফেডত এটা লোন পাম বুলি ভাবিছিলোঁ ভাবি মই মানে গোটেইখিনি নথি পত্ৰও দি দিলোঁ তেওঁলোকক কিন্তু মই লোনটো নাপালোঁ
হয় এই আজি 25-30 বছৰে এই ব্যৱসায়ৰ লগত জড়িত এই মুনিন চমুৱে বৰ্তমানলৈকেও কিন্তু নাপালে কোনো ধৰণৰ সা সুবিধা চৰকাৰী সা সুবিধা মই মুনিন শৰ্মাৰ ল'ৰা যিটো পুত্ৰ তেওঁ মোৰ ওচৰত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ এই শিল্পৰ লগত জড়িত হয় নে নহয় শিল্পৰ লগত জড়িত হয় নে নহয় হয় নিশ্চয় সৰুৰ পৰা শিল্পৰ লগতে জড়িত হৈ আছো বনাব জানা চব হয় হয় সবখিনি শিকি আহিছো আৰু বজাব জানা নে নাজানা বজাব অলপ চলপ জানো বুলি ক'ব পাৰি আৰু কি বজোৱা এতিয়া মিউজিকৰ যিখিনি বজাও বুলি ক'লে ঘৰত যিখিনি আছে সেইখিনি বজাও না বিহুৰ সামগ্ৰী হয় বিহুৰ সামগ্ৰী আপোনাৰ ক'ব গ'লে ঢোল পেঁপা বাঁহী সুতুলি গগনা গোটেইখিনি এবাৰ পেঁপা এটা বজাই দিয়া ঠিক আছে এইটো জুৰীয়া পেঁপা বুলি কয় বহলমুখৰ জুৰীয়া পেঁপা ঠিক আছে শুনি দিছোঁ সুন্দৰ ভাল লাগিছে বিহু যিটো বজালা যিহেতুকে তুমি এজন বিহুৱা তুমি বাহিও বজাব জানা হয় অলপ চলপ এটা বাহিৰ সুৰ আমাৰ নিউজ 18 দৰ্শকৰ কাৰণে যেটো বিহু আহি আছে তেতিয়া বিহুৰ সুৰ এটা কিছু এই মুনিন চমুৱাৰ পৰিয়ালৰ সকলোৱে এই বিহুৰ লগত জড়িত যি সামগ্ৰী অকল নিৰ্মাণ কৰাতে ব্যস্ত নহয় তেওঁলোকে ধুনীয়া ধুনীয়া বিহুৰ যি সামগ্ৰীসমূহ ধুনীয়াকৈ বজাব জানে কিন্তু এই ইমানবোৰ কাম কৰাৰ পিছতো যি চৰকাৰ আহে যায় কোনো এখন চৰকাৰৰে কিন্তু দৃষ্টিগোচৰ হোৱা নাই এই পৰিয়ালটো যাৰ বাবে আৰ্থিক সংকটত ভুগি আছে এই পৰিয়ালটো আৰু যদিহে চৰকাৰৰ ফালৰ পৰা কিবা আৰ্থিকভাৱে সহায় সহযোগিতা পালেহেঁতেন তেনেহ'লে এই যিটো বিহুৰ সামগ্ৰী নিৰ্মাণ কৰা কাৰখানা এইটো এটা ডাঙৰ উদ্যোগলৈ পৰিণত হ'লহেঁতেন আৰু বহুত মানুহক তেওঁলোকে কৰ্ম সংস্থাপন দিব পাৰিলেহেঁতেন দীৰ্ঘ 30 বছৰে এই পৰিয়ালটিয়ে বিহুৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি পোহপাল দি আহিছে পৰিয়াল বিহুৰ সামগ্ৰী প্ৰস্তুত কৰা পৰিয়ালটোৱে আজিও লাভ কৰা নাই কোনো চৰকাৰী সাহায্য চৰকাৰী সহযোগ লাভ কৰিলে এই ক্ষুদ্ৰ উদ্যোগটি বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সংকল্প মুনিন চমুৱাৰ মানে যা মাতত গা 7খন ডেকা গাভৰুৰ এই
এয়াতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু বহাগ বিহুৰ প্ৰাক্ষণত বিহু আখৰাত ব্যস্ত ডেকা গাভৰুসকল ঢোলৰ চাপৰত আৰু পেপাৰ মাতত মুখৰিত হৈ পৰিছে আকাশ বতাহ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা টাই আহোম ছাত্ৰ সন্থা আৰু মইনাপাৰ উজ্জ্বল জ্যোতি সংঘৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন স্থানত বিহু আৰু ঢোল বাদনৰ কৰ্মশালা কৰ্মশালাসমূহত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আগন্তুক ৰঙালী বিহুৰ প্ৰস্তুতি চলাইছে মইনাপাৰ উজ্জ্বল জ্যোতি সংঘৰ উদ্যোগত আমি ঢোল বাদ্য আৰু বিহু নাচৰ কৰ্মশালা আমি 7 দিনীয়া প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ যোৱা বছৰ আমি কৰোনাৰ মহামাৰীয়ে যি সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিলে গতিকে আমাৰ বাপতি সাহোন বিহুটো আমি থমকি ৰ'ল গতিকে আমি এই বছৰ আমি ঢোল বাদ্য আৰু বিহু নাচৰ কিছু আভাস আমাৰ প্ৰশিক্ষক বৃন্দৰ দ্বাৰাই আমি সকলো যুৱ প্ৰজন্ম নৱ প্ৰজন্মৰ সকলোকে আমি শিক্ষা দিবলৈ লৈছোঁ গতিকে আমি প্ৰচেষ্টা কিছু আভাসে গতিকে আমাৰ লগত প্ৰশিক্ষক বৃন্দ আছে তেখেতলোককো আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতলোকক প্ৰশিক্ষণ তেখেতলোকৰ দিছে আৰু আমি এনেকৈ আমি শিশুসকলক আমি বিহুৰ প্ৰতি আগ্ৰহ আমাৰ অসমীয়া বাপতি সাহোন বিহুৰ প্ৰতি আগ্ৰহ কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ আনফালে খুমটাইৰ ডেকা দুলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা বেটিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ 10খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে আমি ইয়াত বেটিয়নী মণ্ডল সমল কেন্দ্ৰৰ পৰা 10খন বিদ্যালয়ৰ সৰ্বমুঠ 140 জন ছাত্ৰ ছাত্ৰীক সিলেক্টেড 140 জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই এটা বিহু কৰ্মশালা কৰিছোঁ ইয়াৰ মুখ্য উদ্দেশ্য একদম প্ৰধান উদ্দেশ্য হৈছে বেটিয়নী মণ্ডল সমল কেন্দ্ৰটোৰ অধীনস্থ যিবোৰ বিদ্যালয় আছে 10খন বিদ্যালয় আছে তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰা যিহেতু আমাৰ ইয়াত আজিকালি দেখা গৈছে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ গুৰুত্ব কমি গৈছে গতিকে আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰী আকৃষ্ট হয় অভিভাৱক যাতে আকৃষ্ট হয় তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ দিশত যাতে আমি লোৱা পদক্ষেপবোৰ দেখি আমাক যাতে ছাত্ৰ ছাত্ৰী আমাৰ ওচৰলৈ লৈ আহে তাৰ বাবে আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ আমাৰ যিখন জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খন আমাৰ চাহ বাগিচাৰ একদম মধ্যৱৰ্তী স্থানত অৱস্থিত আৰু আমাৰ 100% ছাত্ৰ ছাত্ৰী ইয়াত চাহ জনগোষ্ঠী আৰু ইয়াত আমাৰ প্ৰাধান্য ঝুমুৰটো আমাৰ সাধাৰণতে খুব ঝুমুৰ নৃত্য প্ৰদৰ্শন হয় কিন্তু বিহুৰ সম্পৰ্কে তেওঁলোকৰ ইমান নহয় জ্ঞাত নহয় তেওঁলোকে ইমান বিহু ইমান নাজানে গতিকে মই ভাবিছোঁ বিহু সংস্কৃতিটো আমাৰ যিহেতু অসমৰ এটা ভাল সংস্কৃতি বৃহৎ সংস্কৃতি আৰু আমাৰ বাৰে ৰহণীয়া যি সংস্কৃতি আছে এই সংস্কৃতিৰ ভিতৰত যদি আমি তেওঁলোকক যদি আমি বিহু নৃত্য আমি শিকাওঁ
আৰু তেতিয়া আমাৰ অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে এই বিহু সম্পৰ্কে কিছু জানিব, আভাস পাব আৰু সেই মহান উদ্দেশ্য আগৰাখি আমি এই প্ৰয়াস কৰিলোঁ। চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলক আকৰ্ষিত কৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে শিশুসকলৰ বাবে বিহু কৰ্মশালা আয়োজন কৰিছে আয়োজক মণ্ডলীয়ে। মানে জানেনে